বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আদৰ্শ দেখুৱাইছে এটা বিশেষ বেংকে আৰু সেই বেংকটোৰ নাম হৈছে বন্ধন বেংক। বিশেষকৈ গাঁৱৰ যিসকল আৰ্থিকভাৱে দুৰ্বল মহিলা আছে তেওঁলোকক স্বাৱলম্বিতাৰ পথ মুকলি কৰি দিছে বন্ধন বেংকে। আমি আজি আপোনালোকক তেনে কেইগৰাকীমান মহিলাৰ কাহিনী কম, যি কেইগৰাকী মহিলাই বন্ধন বেংকৰ পৰা ঋণ লৈ এতিয়া আদৰ্শ দেখুৱাইছে, এটা পৰিয়াল চলাবলৈ সক্ষম হৈছে। নগাঁৱৰ সেই কেইগৰাকী মহিলাৰ কথা এটা প্ৰতিবেদনৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছো। স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন হৈ পৰিছে বন্ধন বেংক। ঘৰে ঘৰে গৈ ঋণ প্ৰদান কৰিছে বন্ধন বেংকে। দৰিদ্ৰতা নিৰ্মূলৰ এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে বন্ধন বেংক। শৈবৰ গাঁৱৰ ২ নম্বৰ শাখায়ো এইবাৰ আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। ঋণ লোৱা মহিলাই স্থাপন কৰিছে হাঁহ মুৰ্গীৰ ফাৰ্ম, গঢ়ি তুলিছে নাৰ্চাৰী। কোনোবাই ব্যস্ত হৈ পৰিছে এখন বিউটি পাৰ্লাৰলৈ। নগাঁৱত স্বাৱলম্বী হোৱা কেইগৰাকীমান মহিলাৰ কাহিনীৰে এই বিশেষ প্ৰতিবেদন। গ্ৰামীণ অৰ্থনীতি টনকিয়াল কৰাত বিশেষ অৰিহণা যোগাইছে বন্ধন বেংকে। সামান্য হাৰৰ সুতত বন্ধন বেংকে গাঁৱৰ মহিলাসকলক ব্যক্তিগতভাৱে আৰু দলগতভাৱে গোটৰ জৰিয়তে ঋণ প্ৰদান কৰি আহিছে। বন্ধন বেংকে প্ৰদান কৰা এই ঋণৰ জৰিয়তে বহু মহিলাই স্বাৱলম্বিতাৰ বাট মুকলি কৰিছে। তাৰে উদাহৰণ হ'ল নগাঁও জিলাৰ শৈবৰগাঁও ২ নম্বৰ শাখাৰ পৰা ঋণ লৈ আৰ্থিকভাৱে সবল হোৱা একাংশ মহিলা। বেংকৰ অধীনৰ উপপাথৰী গাঁৱৰ পাপৰি শইকীয়া নামৰ মহিলাগৰাকীয়ে বন্ধন বেংকে প্ৰদান কৰা ঋণৰ জৰিয়তে নিজৰ ঘৰতে হাঁহ মুৰ্গীৰ ফাৰ্ম খুলি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। বন্ধন গোটৰ পৰা প্ৰথমতে 10,000 টকা লৈছোঁ, লৈ প্ৰথমতে ব্ৰইলাৰ পুহিলোঁ, তাৰপিছত মুৰ্গী পুহিছোঁ আৰু হাঁহ পুহিছোঁ। তাৰ প্ৰথম বছৰ, তাৰ নেক্সট বছৰ 65,000 টকা লৈছোঁ, লৈ তাৰপিছত পুহিছোঁ হাঁহ আৰু মুৰ্গী। ঠিক একেদৰে সেই শাখাৰ পৰা ঋণ লোৱা দেওধৰ গাঁৱৰ বীণা বৰুৱা নামৰ উদ্যমী মহিলাগৰাকীয়ে নিজৰ বাৰীত এখন মুৰ্গীৰ ফাৰ্ম গঢ়ি তুলি জীৱিকাৰ বাট মুকলি কৰিছে। একেদৰে বৰপাথৰী পানীগাঁৱৰ পূৰ্ণিমা শইকীয়া আৰু ভদৰাম শইকীয়া নামৰ দম্পতীয়ে বন্ধন বেংকৰ ঋণৰ জৰিয়তে নিজৰ ঘৰতেই আৰম্ভ কৰিছে টেণ্ট হাউচৰ ব্যৱসায়। এই দম্পতী হাল স্বাৱলম্বী। বন্ধন বেংকৰ শাখা মেনেজাৰকে ধৰি বেংক কৰ্তৃপক্ষৰ শলাগ লয় দুয়োগৰাকী। বন্ধন বেংকৰ আৰ্থিক ঋণৰ জৰিয়তে স্বাৱলম্বী হোৱা আন এগৰাকী মহিলা হৈছে নগাঁৱৰ বেঙেনাআটিৰ জেছমিন বেগম। মহিলাগৰাকীয়ে নিজৰ ঘৰতে এখন নাৰ্চাৰী খুলিছে। বিভিন্ন প্ৰজাতিৰ ফুলেৰে ভৰা নাৰ্চাৰীখনৰ জৰিয়তে জীৱিকাৰ বাট মোকলাইছে মহিলাগৰাকীয়ে। আৰম্ভ কৰিছোঁ আজি 4-5 বছৰ ধৰি। প্ৰথমে আপোনাৰ 10,000 লৈছোঁ, পিছত 12,000, পিছত 50, এতিয়া 1.5 লাখলৈকে লৈছোঁ। আৰু এই নাৰ্চাৰীখনৰ পৰা আপুনি উপকৃত হৈছে নেকি? হয়, হৈছোঁ। মোৰ ল'ৰা ছোৱালী পঢ়াই আছোঁ। হয়, ছোৱালী এজনী MA পঢ়ি আছে, ল'ৰাটো এইবাৰ ছায়েন্সত পঢ়ি আছে। বন্ধন বেংকৰ পৰা উপকৃত হৈছে আৰু এগৰাকী মহিলা। তেওঁৰ নাম হৈছে পৰমজিৎ কৌৰ। কৌৰে বেংকৰ পৰা ঋণ লৈ নগাঁও চহৰত এখন বিউটি পাৰ্লাৰ খুলিছে। ঋদ্ধি সিদ্ধি নামৰ এই পাৰ্লাৰৰ জৰিয়তে এতিয়া মহিলাগৰাকী আৰ্থিকভাৱে স্বাৱলম্বী। মই আজি 15 বছৰ আগৰ পৰা মোৰ বিউটি পাৰ্লাৰ আছিলে। 15 বছৰৰ পাছত মানে গোটত মই সোমালোঁ। গোটত সোমোৱা আজি 10-12 বছৰ হৈ গৈছে। তেওঁৰ পৰা মই 12-13 বাৰমান লোন লোৱা হ'ল। তাৰপাছত সমৃদ্ধি লোন নগাঁও ব্ৰাঞ্চৰ মানে শবৰ গাঁও 2 সমৃদ্ধি লোন ফাৰ্ষ্ট মই লৈছোঁ, বন্ধন বেংক। তাৰপাছৰ পৰা মই এতিয়ালৈকে ধুনীয়াকৈ চলাই আহি আছোঁ। দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা বহু পৰিয়ালৰ মাজত হাঁহি বিৰিঙাই তুলিছে বন্ধন বেংকে। বন্ধন বেংকৰ পৰা ঋণ লৈ ইতিমধ্যে বহুতে সৰু সুৰা দোকান, গৰু ছাগলীৰ ব্যৱসায় ইত্যাদি নিয়াৰিকৈ চলাই নিছে। বন্ধন বেংকৰ কেইবাটাও জনকল্যাণমূলক আঁচনিৰ পৰা
কোনোবাই সাপ্তাহিক কোনোবাই মাহিলী কিস্তি আদায় দি চলাই গৈছে সংসাৰ ভাৰতৰ অৰ্থনীতিৰ মূল ভঁৰাল যিহেতু গ্ৰাম্যাঞ্চল তেনে ক্ষেত্ৰত বন্ধন বেংকে লোৱা এই কাৰ্যসূচীৰ জৰিয়তে গাঁও অঞ্চলসমূহৰ লগতে ভাৰতৰ অৰ্থনীতিৰ ভঁৰাল এদিন চহকী হ'ব বুলিও আশা কৰিব পাৰি নিউজ ডেস্ক ৰিপৰ্ট ই নিউজ